নমস্কাৰ, মই হিৰণ্য তালুকদাৰ। আছাম নিউজ পয়েট্ৰীৰ সম্পাদক গুণামৰাণ ডাঙৰীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই মোৰ স্বৰচিত কবিতা এটা পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম আয়ে পিতাইক ভাল পোৱাৰ দৰে। আইৰ কপালত বেলিটো ওলমি পৰাৰ দিনা আয়ে জনা নাছিল পিতাই নামৰ আকাশখনৰ কথা। আই আছিল পিতাইৰ আকাশৰ দিনৰ বেলি, ৰাতিৰ জোন, আৰু তাত এটি এটিকৈ উমলিছিল 4টা নিচুক তৰা। আয়ে পিতাইক কোৱা নাছিল ডাৱৰীয়া বতৰত বেলিৰ গুপুত খবৰ, জোনৰ এহেজাৰ অভিমান। তাৰ সলনি তাঁতশালত মাকুৰ কোব চৰিছিল, জাৰত ছুৱেটাৰ গুঠি থাকোঁতে ভাবৰ উনবোৰত আউল লাগিছিল। পিছলৈ আইৰ হাতত বিষ এটা উজাইছিল। আয়ে পিতাইক ভাল পোৱাৰ বাবে পিতাইৰ পৰা একো বিচৰা নাছিল। পিতায়ে আইৰ বাবে যোগাৰ কৰিব পৰা নাছিল থাকিবলৈ এটা ভাল ঘৰ, শুবলৈ বহল এখন বিছনা বা খাবলৈ সুখৰ দিনৰ আপেল। তথাপি কোনোদিনে আইৰ নাছিল একো ওজৰ। আজি প্ৰায় 3-10 বছৰীয়া মোৰ কৃষক পিতাই। আইৰ সৰু পৃথিৱীখন তাতকৈ এটা দশকৰ পিছৰ। তথাপি আইৰ এতিয়াও পিতাইলৈ সিমানেই দৰদ। এতিয়া দেখিছোঁ অলপ কথাতেই দেখোন লাগে সম্পৰ্কত জটিলতা, সৰু কথাতেই আহে খেলিমেলি। অবুজ এই পৃথিৱী নতুন দিনৰ। তথাপিও এতিয়াও নিৰলত কোনোবাই কান্দেনে? পদূলিলৈ ঘনে ঘনে ওলাই গৈ আপোনজনলৈ বাট চাই থাকেনে? অথবা গামোচাত বাচেনে ভালপোৱাৰ ফুল, আয়ে পিতাইক ভাল পোৱাৰ দৰে? ধন্যবাদ।